নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এনআইএছৰ এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ স্পেচিয়েলি বিটিআৰৰ এটা এনআইএছ আপডেট দিব বিচাৰিছোঁ খবৰটো দিয়াৰ কিছু পলম হ'ল তথাপিতো আপোনালোকক দেৰিকৈ হ'লেও খবৰটো দিব বিচাৰিছোঁ এনআইএছৰে হয় খবৰটো স্পেচিয়েলি বিটিআৰৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয় গতিকে কি ভাল খবৰ আপোনালোকক এতিয়া জনাব বিচাৰিছোঁ বিটিআৰত যেতিয়া 1200 পদৰ বিজ্ঞাপন দিছিল আৰু এই বিজ্ঞাপনত এনআইএছৰ প্ৰাৰ্থীসকলেও কিন্তু আবেদন কৰিছিল তাৰ পিছত এনআইএছৰ প্ৰাৰ্থীসকল ভেৰিফিকেশ্যনতো গৈছিল গোটেইখিনি কামখিনি হৈ গৈছিল কিন্তু মোৰকত গৈ নিযুক্তি দিয়া নাছিল কাৰণ সেই সময়ত এনআইএছ ইনভেলিড আছিল যদিও বিটিআৰৰ প্ৰাৰ্থীসকলে ইণ্টাৰিম অৰ্ডাৰ লৈ কিনে আবেদন কৰিছিল আৰু ভেৰিফিকেশ্যনতো গৈছিল তাৰ পিছতো কিন্তু বিটিআৰৰ সেই এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে কিন্তু পোষ্টটো ৰিজাৰ্ভ হৈ নাথাকিল আৰু তেওঁলোকে বঞ্চিত হৈছিল আৰু ফাইনেলি চিলেক্ট হোৱা নাছিল তাৰ পিছত বিটিআৰৰ প্ৰাৰ্থীসকলে কি কৰিছিল সুপ্ৰিম কোৰ্টত লৈ গৈছিল সুপ্ৰিম কোৰ্টত বহুকেইটা শুনানি হৈ যোৱাৰ পিছত আজিৰ পৰা কেইদিনমান আগত এটা বৃহৎ মানে কি ৰায়দান আহিছে বিটিআৰৰ সেইসকল প্ৰাৰ্থীয়ে যিসকল প্ৰাৰ্থীয়ে সুপ্ৰিম কোৰ্ট কৰিছিল সেই 1200 পদৰ এগেইনষ্টত যিসকল কাট অফ আছিল অৰ্থাৎ 1200 পদত যিখিনি কাট অফ গৈছিল সেই কাট অফৰ ভিতৰত থকা কেইজনমান প্ৰাৰ্থীয়ে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছিল আৰু এই দ্বাৰস্থ হোৱাৰ পিছত বহুকেইটা যুক্তি চলিছিল যেহেতু 1287 আছিল চাগে 1200 বুলি ক'লোঁ আৰু 1200 সেই পদত যেহেতু এনআইএছৰ সেই প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যন হৈছিল সকলোখিনিয়ে হৈছিল কিন্তু যেতিয়া ফাইনেলি চিলেকশ্যন আহিছিল তেতিয়া কিন্তু এনআইএছৰ সেই প্ৰাৰ্থীসকলক কাৰণে পোষ্টটো ৰিজাৰ্ভো হৈ নাথাকিল বা তেওঁলোকক পিছতো মানে কি নিযুক্তি দিয়া নাছিল তাৰপিছত প্ৰাৰ্থীসকলে কেইজনমান প্ৰাৰ্থীয়ে লগ লাগি কি কৰিলে সুপ্ৰিম কোৰ্টলৈ গ'ল আৰু সুপ্ৰিম কোৰ্টত বহুকেইটা শুনানি হ'ল আৰু শুনানি হৈ যোৱাৰ পিছত এটা খুব মানে কি ভাল পজিটিভ ৰিজাল্ট এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে আহিছে বিটিআৰৰ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে আহিছে বহুত বেছি এটা ভাল খবৰ সেই যিসকল প্ৰাৰ্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সুপ্ৰিম কোৰ্টৰ আৰু সুপ্ৰিম কোৰ্টৰ ৰায়দান অনুযায়ী যিকেইজনে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অৰ্থাৎ প্ৰায় 60জনমান প্ৰাৰ্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু দ্বাৰস্থ হৈ যোৱাৰ পিছত আপোনাৰ এতিয়া সেই যিটো অৰ্ডাৰ ওলাইছে সেই অৰ্ডাৰমতে পেটিশ্যনাৰ হিচাপে আহিছে অৰ্থাৎ যিকেইজনে কেছ কৰিছিল সেই কেছ কৰা প্ৰাৰ্থীসকলক মহামান্য উচ্চতম ন্যায়ালয়ে 3 মাহৰ ভিতৰত বিটিআৰত সেই প্ৰাৰ্থীসকলক নিযুক্তি দিবলৈ অৰ্ডাৰ জাৰি কৰিছে যিটো নেকি এনআইএছৰ বিটিআৰৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা বৃহৎ সকাহ অৰ্থাৎ সেইসকল প্ৰাৰ্থীক যিসকলে কেছ কৰিছিল সুপ্ৰিম কোৰ্টত সেই সুপ্ৰিম কোৰ্ট কেছ কৰা প্ৰাৰ্থীসকলক 3 মাহৰ ভিতৰত উইথিন 3 মান্থছ খুব ধুনীয়াকৈ অৰ্ডাৰটোত লিখি দিছে অনলি পেটিশ্যন হিচাপে আহিছে কেছটো আৰু যিসকলে কেছ কৰিছিল সেই কেছ কৰা প্ৰাৰ্থীসকলৰ পেটিশ্যনাৰ হিচাপে আহিছে আৰু সেই পেটিশ্যনাৰ হিচাপে অহা প্ৰাৰ্থীসকলক অহা 3 মাহৰ ভিতৰত যিদিনা অৰ্ডাৰটো ওলাইছে সেই অৰ্ডাৰটো ওলোৱাৰ 3 মাহৰ ভিতৰত বিটিআৰত সেইসকল প্ৰাৰ্থীক নিযুক্তি দিব দিছে যিটো নেকি বিটিআৰৰ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয় এই চেগতে সেইসকল প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু এতিয়া তেওঁলোকক নিযুক্তি দিব দিছে বিটিআৰত গতিকে 3 মাহৰ ভিতৰত তেওঁলোকৰ নিযুক্তি হ'ব বা নিযুক্তি দিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে এইটো এটা খুব ধুনীয়া ৰায়দান আহিছে এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে আৰু 1200 পদত এইসকল প্ৰাৰ্থীয়ে কাট অফৰ ভিতৰত আছিল কিন্তু এনআইএছৰ যিহেতু সেই সময়ত ইনভেলিড আছিল কিন্তু এই এনআইএছৰ প্ৰাৰ্থীসকলে হাইকোৰ্টৰ ইণ্টাৰিম অৰ্ডাৰ লৈ কিনে আবেদন কৰিছিল কিন্তু তেওঁলোকৰ কাট অফত আহিলেও কিন্তু চাকৰিটো দিব নোৱাৰিছিল কাৰণ সেই সময়ত ইনভেলিড আছিল কিন্তু তেওঁলোকৰ পোষ্টটো ৰিজাৰ্ভ হৈ থাকিব লাগিছিল নতুবা চাৰ্টিফিকেটখন ভেলিড হোৱাৰ পিছত নিযুক্তি দিব লাগিল কিন্তু সেইটো হৈ নুঠাৰ কাৰণে এনআইএছৰ প্ৰাৰ্থীসকলে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছিল আৰু সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হোৱাৰ পিছত 4-5টামান হিয়াৰিং চলিছিল আৰু এই হিয়াৰিঙৰ অন্তত আজিৰ পৰা কেইদিনমান আগত এটা বৃহৎ ৰায়দান আহিছে সেই এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে যে বিটিআৰৰ সেই প্ৰায় 60জনমান প্ৰাৰ্থীক
3 মাহৰ ভিতৰত সুপ্ৰিম কোৰ্টে নিযুক্তি দিব অৰ্ডাৰ জাৰি কৰিছে গতিকে এইটো এটা বৃহৎ ৰায়দান NISৰ প্ৰাৰ্থীসকলৰ কাৰণে গতিকে কেতিয়া নিযুক্তি দিয়ে সেইটো এতিয়া সময় নিৰ্ভৰ কৰিব বিটিআৰ শিক্ষা ব্যৱস্থা চৰকাৰে কেনেকৈ নিযুক্তি দিয়ে সেইটো সময়ত আমি জানিব পাৰিম আৰু তাৰ কাৰণে আমি অপেক্ষা কৰিম এতিয়া গতিকে এইখিনি আপোনালোকক জনালোঁ ধন্যবাদ